আব্দুল আজিজ জিন্দাবাদ, আব্দুল হাজি জিন্দাবাদ। মই প্ৰথমতে 7-8 মাহ এই সমষ্টিত মই এজ এ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ঘূৰিছিলোঁ, কিন্তু যোৱা 18 তাৰিখত জানুৱাৰীৰ 18 তাৰিখে মই এই দলত জইন কৰাৰ পিছত মোৰ এটা বিশ্বাস হৈছে যে এই সমষ্টিত এজিপি বিজেপিৰ পৰা যিয়ে হওক, কংগ্ৰেছৰ পৰা যিয়ে হওক, অন্তত আল্লাহৰ ওপৰত ভৰসা কৰি মই আজি ক'ব বিচাৰিছোঁ। আৰু ভোটাৰসকলে মোক যথেষ্ট ভোটো দিব। আৰু নেতাৰ এটা আশীৰ্বাদৰো প্ৰয়োজন। আজমল চাহাবৰ এটা আশীৰ্বাদ যদি মোৰ ওপৰত থাকে, ইনশাআল্লাহ অহা নিৰ্বাচনত চামাগুৰি সমষ্টিৰ পৰা মই জয়যুক্ত হ'ম। যিটো সিলেকশন হল, সিলেকশনত আমাৰ চামগুৰি সমষ্টিত আলহাজ আব্দুল আজিজ সাহাবৰ নামটো চূড়ান্ত হৈছে আৰু ইতিমধ্যে চূড়ান্ত তালিকাত তেখেতৰ নামটো তাত অন্তৰ্ভুক্ত হৈ আছে। আমি কোৰ কমিটিৰ মেম্বাৰসকলে তাত স্বাক্ষৰ কৰিছো, কোনো পৰিৱৰ্তনৰ সম্ভাৱনা নাই। তথাপিও যিমানে দেৰি হৈ আছে, আমাৰ কৰ্মীসকল যেন অলপ হতাশ হৈছিল, তেখেতসকলৰ অলপ মনোবল ভাঙি যোৱাৰ নিচিনা হৈছিল যে আৰু কিমান দিন অপেক্ষা কৰিম। মানে সকলোৱে এই মুহূৰ্তটোৰ কাৰণে অপেক্ষা কৰি আছিল যে কোনদিনা আমি সেইখন তালিকাত দেখা পাম, যিখন তালিকাত চামগুৰি সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী আলহাজ আব্দুল আজিজ সাহাবৰ নামটো থাকিব আৰু সেইখন পাব্লিছ হ'ব। আৰু সেই বহু প্ৰতীক্ষিত মুহূৰ্তটো আজিৰ দিনত 3টা বজাত আহিল। মই নিজে